সৰুপথাৰত উন্মোচিত হৈছে ৰাজ্যৰ শিক্ষাখণ্ডৰ দুৰৱস্থাৰ ছবি। দুৰ্বল আন্তঃগাঁথনি আৰু এজন মাত্ৰ শিক্ষকৰে চলিছে দক্ষিণ গোলাঘাট শিক্ষা উন্নয়ন খণ্ডৰ অন্তৰ্গত নাওজান ২ নম্বৰ কৈৰী গাঁৱৰ শ্ৰী শ্ৰী শংকৰদেৱ প্ৰাথমিক বিদ্যালয়। একেটা কোঠাতে ৫টাকৈ শ্ৰেণীৰ শিক্ষাৰ্থীক পাঠদান কৰিবলগীয়া হৈছে এজন শিক্ষকে। শীঘ্ৰে বিদ্যালয়খনৰ এই অচলাৱস্থা দূৰীকৰণৰ বাবে বিভাগীয় কৰ্তৃপক্ষক দাবী অঞ্চলবাসীৰ। এই সন্দৰ্ভত সবিশেষ জনাব শিৱাশিষ শৰ্মাই। ধাৰাবাহিকভাৱে প্ৰতিদিন টাইমৰ দৰ্শকসকলক আমি দেখুৱাই আছোঁ ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহৰ যি পয়া লগা আৰু তথৈবচ অৱস্থাৰ ছবি। আৰু আজি সৰুপথাৰ সমজিল্লাৰ দক্ষিণ উন্নয়ন শিক্ষাখণ্ডৰ অন্তৰ্গত মই শ্ৰী শ্ৰী শংকৰদেৱ প্ৰাথমিক বিদ্যালয়ত উপস্থিত আছোঁ। এগৰাকী শিক্ষকে প্ৰায় ৭৬টাকৈ ছাত্ৰ ছাত্ৰীক পাঠ পঢ়াবলগীয়া হৈছে। এফালে যদি নেওতা আওৰাই থাকে তেতিয়াহ'লে অন্যফালে কিন্তু অন্য এটা ক্লাছ চলি থাকে। মোৰ সতীৰ্থই দেখুৱাব ইয়াৰ সামগ্ৰিক পৰিৱেশ কিদৰে এই যি শ্ৰী শ্ৰী শংকৰদেৱ প্ৰাথমিক বিদ্যালয় আছে ২ নং কৈৰী গাঁৱৰ, এই কৈৰী গাঁৱৰ প্ৰাথমিক বিদ্যালয়খনৰ যি অৱস্থা। আৰু আটাইতকৈ তাৎপৰ্যপূৰ্ণ বিষয় যে একেটা ক্লাছৰুমতে কিদৰে ৪ৰ পৰা ৫টাকৈ ক্লাছ আচলতে অনুষ্ঠিত হয়। আৰু এগৰাকী শিক্ষকে গোটেই কামখিনি আচলতে ছাত্ৰ ছাত্ৰীসকলক পঢ়াই থাকিব লগা হৈছে। মোৰ সতীৰ্থ ইয়াৰ সামগ্ৰিক পৰিৱেশ দেখুৱাইছে কেনেদৰে একেটা গৃহতে ৫টাকৈ ল'ৰা ছোৱালী ৫টাকৈ ক্লাছৰ আচলতে পঢ়াই থাকিব লগা হৈছে। মোৰ লগত প্ৰধান শিক্ষকগৰাকী আছে, আপুনি ইয়াৰ একমাত্ৰ চৰকাৰী শিক্ষক। হয়, কি ক'ব যে বৰ্তমানলৈকে ইয়াত কোনো নতুন শিক্ষকৰ নিযুক্তি দিয়া নাই, যথেষ্ট অসুবিধাৰ সন্মুখীন হয়। হয়, ২০২৫ চনৰ ছেপ্টেম্বৰ ২৯ তাৰিখে বাইদেউ ৰিটায়াৰ হ'ল। তাৰ পৰা মই অকলে স্কুলখন চোৱা চিতা কৰি থাকিবলগীয়া হৈছে। ইয়াত কিমানমান ল'ৰা ছোৱালী আছে? ৭৪জন। ৭৪জন ল'ৰা ছোৱালী আছে। ৭৪। ইয়াত যদি আপোনাক যদি মিড ডে মিল বা কিবা কামলৈ পঠিওৱা হয় বা অফিচলৈ যেতিয়া যাবলগীয়া হয় তেতিয়া স্কুলখন অলপ পৰিচালনাত বেমেজালি সৃষ্টি হয়। ছুটিৰ পাছত যাবলগীয়া হয়, তাৰ আগত আপুনি যাব নোৱাৰি। কি ক'ব, চৰকাৰক কি অনুৰোধ জনাব? নাই, বিভাগক কথাখিনি জনাই থোৱা আছে। নতুন শিক্ষক নিযুক্তি দিব লাগে। হয়, নিশ্চিতভাৱে চাওক, মোৰ লগত ইয়াৰ মেনেজিং কমিটিৰ সভাপতিগৰাকী আছে। কি ক'ব যিটো এটা অৱস্থা বৰ্তমান চৰকাৰী স্কুলসমূহৰ, এগৰাকী শিক্ষকে গোটেই ক্লাছ কৰিবলগীয়া হৈছে? সেইটো বৰ দুখ লাগিবলগীয়া কথা। কাৰণ মানে এজন শিক্ষকে মানে গোটেইখিনি আৰু পাৰ্ট হয় আমাৰ স্কুলখন। সিটো ছাইডত অলপ আছে, এইফালে আছে 4, 2, 3 ইয়াত আছে, সিফালে আছে 5, 4 দুটা ক্লাছ মানে সিটো ছাইডত আছে। মানে যথেষ্ট অসুবিধা হয় এজন ছাৰৰ কাৰণে ইয়াত। আৰু মই আজি আপোনালোকৰ যোগেদিয়ে মাননীয় মুখ্যমন্ত্ৰী মহোদয় প্ৰমুখ্যে আমাৰ শিক্ষাৰ মন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়ালৈ বিনম্ৰ অনুৰোধ যাতে আমাৰ স্কুলখনৰ কাৰণে এজন শিক্ষক বা শিক্ষয়িত্ৰী হওক এগৰাকী যাতে নিযুক্তি দিয়ে। আমি গাঁৱৰ মানে সকলোখিনিয়ে বহুত আনন্দিত হ'ম, কাৰণ এজন শিক্ষকৰ দ্বাৰা এই স্কুলখনৰ পৰিচালনা কৰা বহুত অসুবিধা হৈছে। ল'ৰা ছোৱালীখিনি বহুত পিছ পৰি আছে। বিশেষকৈ মানে ক'ৰবাত দেখা গৈছে যে যিগৰাকী শিক্ষামন্ত্ৰীগৰাকী আছে বাৰে বাৰে কৈ থাকে যে চৰকাৰী স্কুলৰ উন্নতি হৈছে। ইয়াৰ এটা বিপৰীত প্ৰতিচ্ছবি বিভিন্ন স্কুলত আমি সৰুপথাৰত দেখিছোঁ। কি ক'ব? ক'বলৈ আৰু আমিতো কৈয়ে থাকোঁ, এতিয়া গুণোৎসৱবোৰত মানে প্ৰতিবাৰে আমি সেইখিনিকে অনুৰোধ কৰিয়ে থাকোঁ যে আমাৰ ইয়াত এজন শিক্ষকৰ অসুবিধা হৈছে, পঢ়াৰ ক্ষেত্ৰত বহুত অসুবিধা হৈছে। আমি মানে প্ৰতিবাৰে গুণোৎসৱত কওঁ এনেকৈ, আকৌ সেই অফিচতো মানে আমি জনাইছোঁ যে আমাক এজন শিক্ষক লাগে, এজনৰে বহুত অসুবিধা হৈছে। নিশ্চিতভাৱে মোৰ সতীৰ্থক পুনৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক সবিশেষ জনোৱাৰ বাবে।